আজি আমি আলোচনা কৰিম পুনৰ আলোচনা পাঠটোৰ এনচিকিউ প্ৰশ্নখিনি। পুনৰ আলোচনাৰ চেপ্টাৰটো তোমালোকৰ সংযোজন হৈছিল 2021 চনত পৰীক্ষা হোৱা নাছিল, গতিকে 2022 পৰা পুনৰ আলোচনা পাঠটোৰ পৰা প্ৰশ্ন কটা হৈছিল। গতিকে আমি 2022 পৰা যিকেইটা প্ৰশ্ন হৈছিল এমচিকিউ সেইকেইটা আলোচনা কৰিবলৈ লৈছোঁ। 2022 প্ৰথম প্ৰশ্নটো আছিল, তলৰ কোনটো বৰ্গ সংখ্যা নহয়? Which of the following is not a perfect square? অপশ্যনবিলাক আছিল, এ নম্বৰত আছিল 4 4 1, বি নম্বৰত আছিল 5 7 2, C 5 7 6, D 7 to 9। আমি সংখ্যাকেইটা চাই ল'ম। বৰ্গ সংখ্যা হোৱাৰ কাৰণে কি হ'ব লাগে? বৰ্গ সংখ্যাৰ ওপৰত আমাৰ কনচেপ্টটো থাকিব লাগিব, তেতিয়াহ'লে আমি চাই পেলাই আমি কৈ দিব পাৰিম এইটো বৰ্গমূল উলিয়াব নালাগে, নাইবা কোনো সংখ্যাক বৰ্গ কৰি চাব নালাগে। আমি যদি আমাৰ সেইখিনি নলেজ থাকে যে কোনবিলাক সংখ্যা বৰ্গ সংখ্যা হয়, তাৰে ওপৰত নলেজ থাকিব লাগিব। কিন্তু এককৰ স্থানত 0 1 4 5 6 আৰু 9 এইকেইটা থাকিলে বৰ্গ সংখ্যা হয়। আৰু বৰ্গ সংখ্যাবিলাকত বৰ্গ সংখ্যা যিবিলাক পূৰ্ণবৰ্গ সংখ্যা নহয় সেইবোৰত কি থাকিব পাৰে 2 3 7 8 এইকেইটা অংক থাকিলে এককৰ স্থানত সেইবোৰ কেতিয়াও বৰ্গ সংখ্যা নহয়। গতিকে আমি প্ৰাথমিকভাৱে এইখিনি চাম। আকৌ আন এটা আছে যে যদি অযুগ্ম সংখ্যক 0 থাকে, যদি এককৰ স্থানত 0 থাকে, তেতিয়াহ'লে অযুগ্ম সংখ্যক যুগ্ম সংখ্যক হ'ব লাগিব। কিন্তু যুগ্ম সংখ্যক থাকিলেহে পূৰ্ণবৰ্গ সংখ্যা হ'ব। অযুগ্ম সংখ্যক 0 থাকিলে 0ৰে শেষ হোৱা সংখ্যাবোৰৰ যুগ্ম সংখ্যক 0 থাকিব লাগিব, তেতিয়াহ'লে এইবোৰ বৰ্গ সংখ্যা হ'ব। এইখিনি নিয়ম জানিব লাগিব আমি বৰ্গ সংখ্যা হোৱাৰ কাৰণে। তেতিয়াহ'লে চাই পেলাই কৈ দিব পাৰিম যে কোনটো বৰ্গ সংখ্যা নহয় আৰু কোনবিলাক বৰ্গ সংখ্যা হয়। গতিকে বৰ্গ সংখ্যাত হোৱাৰ কাৰণে এইকেইটা লাগিব, এই 6টা অংক থাকিলে হয়তো বৰ্গ সংখ্যা হ'ব। গতিকে আমাৰ এই অংককেইটা থাকিলে নিশ্চয় সেইবিলাক বৰ্গ সংখ্যা হ'ব পাৰে, নহ'ব পাৰে, কিন্তু এইবিলাক থাকিলে কেতিয়াও নহয়। এইখিনি আমি নিশ্চিত হ'লোঁ যে 5 7 2ৰ এককৰ স্থানত 2 আছে। গতিকে আমাৰ যিকেইটা থাকিলে বৰ্গ সংখ্যা নহয় সেইকেইটাৰ ভিতৰৰ এটা অংক আছে ইয়াতে, সেইকাৰণে বি নাম্বাৰটো শুদ্ধ অপশ্যন। নেক্সট আহিম আমি 2022ৰ আন এটা প্ৰশ্নলৈ। 2022ত আন এটা প্ৰশ্ন, তোমালোকে প্ৰশ্নখিনি স্ক্ৰীণত চাই ল'বা। দ্য ভেলু অফ -2/3 হোল পাৱাৰ 4 ইজ -2/3 হোল পাৱাৰ 4ৰ মান -2/3 হোল পাৱাৰ 4ৰ মান হ'ব কি হ'ব? অপশ্যনবিলাক আছে আমাৰ -8/12 আছে, নেক্সট আছে -16/81, তাৰে পিছত 8/12, তাৰে পিছত 16/81। ইয়াৰে ভেলুটো কি হয়? গতিকে 1 নম্বৰত চাওঁ আমি যে ইয়াতে
কেইটামান অপশ্যন আমি কমাই ল'ব পাৰোঁ যে আমি জানো -1 হোল পাৱাৰ n পজিটিভ হ'ব কেতিয়া যেতিয়া n ৰ মানটো যুগ্ম হয় যুগ্ম হ'লে তেতিয়া হ'লে -1 ৰ পাৱাৰ যিমানে নহওক কিয় যুগ্ম সংখ্যা হ'লে পাৱাৰটো তেতিয়া হ'লে 1 হৈ যায় গতিকে সেই হিচাপে এটো আমাৰ কি আছে n ৰ মানটো যুগ্ম আছে গতিকে যুগ্ম আছে যদি তেতিয়া হ'লে পজিটিভ হ'ব গতিকে সেই হিচাপে আমাৰ এই দুটাৰ এটা হ'ব তেতিয়া হ'লে আমি কনফাৰ্ম হলো যে এই দুটা নহব তে নেক্সট আহিম এই দুটাৰ পৰা কোনটো হ'ব হেতু চাবলৈ হলে আমি চাম যে 2 ৰ পাৱাৰ প্ৰথমটো হ'ব পজিটিভটো হ'বই তাৰ পিছত 2 পাৱাৰ 4 হলে কিমান হয় 2 2 গুণ 4 2 গুণ 8 2 গুণ 16 হয় গতিকে 16 হ'ব নেক্সট 3 পাৱাৰ 4 হলে 81 হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰ অপচনটো নেক্সট আহিছো 2023 লৈকে 2022 ত দুটাই কোৱেশ্চন আহিছিল 2023 ত যদি x y ৰ সমানুপাতিক আৰু x = 6 হলে y = 30 এতিয়া x = 2 হলে y মান হ'ব if x is proportional to y and when x = 6 then y = 30 now if x = 2 then the value of y is গতিকে আমি আমাক অপচন বিলাক দিয়া আছে 12 15 10 আৰু 20 কোনটো ভ্যালু হ'ব আমাক দিয়া আছে x y ৰ সমানুপাতিক অৰ্থাৎ proportional তেতিয়া হলে x ৰ মান যদি 6 হয় তেন্তে y হয় 30 তাৰে পিছত x ৰ মান 2 হলে তেতিয়া y কি হ'ব y ৰ মানটো কি হ'ব এটো উলিয়াব লাগে আমাৰ আমি জানো যে x যদি y proportional হয় তেতিয়া হলে আমি কি পাও x1 y1 x1 by y1 equal x2 by y2 x2 by y2 এইখিনি কথা জানো আমি এইটো ধ্ৰুবক বুলি কোৱা আছে সদায় একে হয় অনুপাত দুটা তেতিয়া হলে x1 y1 এটুক আমাক কব x1 এটু y1 এটু দ্বিতীয় ভ্যালু x2 এটু y2 গতিকে x1 ৰ লগত y1 ৰ অনুপাত সেইমতে আমি বহাই দিম x1 ৰ মান হল 6 y1 ৰ মান হল 30 নেক্সট x2 ৰ মান হল 2 আৰু y2 ৰ মান নাই গতিকে এটো কিমান হ'ব আমি ক্ৰস মাল্টিপ্লাই কৰিম গতিকে 6y = 60 আকৌ y = হ'ব 60/6 অৰ্থাৎ 10 হ'ব গতিকে আমাৰ সি নাম্বাৰ অপচনটো শুদ্ধ অপচন হ'ব নেক্সট আনএটা কোৱেশ্চন আহিছিল 2023 ৰ দ্বিতীয় প্ৰশ্নটো লৈছো আমি গতিকে দ্বিতীয় প্ৰশ্নটোত আছিল which of the following is a square of an odd natural number তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ অপচন বিলাক আছে 256 তাৰ পিছত 169 তাৰ পিছত 546 তাৰে পিছত 754 একেটাৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ বৰ্গ আমি উলিয়াব লাগে গতিকে আমি জানিব লাগিব যে ইয়াতে জানিবলগীয়া কথাখিনি হল যে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্মই হয় যুগ্ম সংখ্যাৰ বৰ্গ যুগ্মই হয় গতিকে ইয়াতে আমাৰ বিচাৰি চাম যে যুগ্ম অযুগ্ম সংখ্যা বিলাক বিচাৰি চাম যেহেতু আমাক অযুগ্ম সংখ্যাৰ বৰ্গৰ কথা কৈছে ইয়াৰে অযুগ্ম সংখ্যা কোনটো হেতু বিচাৰি উলিয়াম প্ৰথম কাম হল এটো
যে অযুগ্ম সংখ্যাৰ বৰ্গ যেহেতু অযুগ্ম হ'ব তেতিয়াহ'লে আমি এইটো কম যুগ্ম অংকবিলাক এককৰ স্থানৰ অংক চাইন যুগ্ম যুগ্ম চিনাক্ত কৰিব পাৰোঁ গতিকে এইকেইটা সংখ্যাত আমি যুগ্ম অংক থকা দেখা পাইছোঁ গতিকে এইকেইটা সংখ্যা আমাৰ কি হ'ব যুগ্ম সংখ্যাৰ বৰ্গ হ'ব অযুগ্ম সংখ্যা একমাত্ৰ এককৰ স্থানত অযুগ্ম অংক এটোৰে আছে গতিকে এই সংখ্যাটো অযুগ্ম সংখ্যাৰ বৰ্গ এটো শুদ্ধ অপচন বি নাম্বাৰটো নেক্সট আহিছো আন এটা কোৱেশ্চন লৈ 2023 এটোত আছিল the value of cube root 8 plus cube root 27 the value of cube root 8 plus cube root 27 plus cube root 64 আমাক কৈছে এইখিনিৰ মান উলিয়াব লাগে যে 8 ঘনমূল যোগ 27 ঘনমূল যোগ 64 ঘনমূল সমান কিমান হ'ব গতিকে ইয়াৰ ভ্যালু বিলাক আমাৰ অপচন বিলাক দিয়া আছে 6 7 8 9 7 8 9 গতিকে ইয়াৰ ভ্যালু বিলাক উলিয়াম আমি 8 হল 2 ৰ কিউব যেহেতু ঘনমূলৰ কথা কৈছে গতিকে 2 কিউবৰ পৰা এটা 2 আহিব প্লাস 27 কো আমি 3 কিউব লিখিব পাৰো গতিকে ঘনমূল ললে আমাৰ ঘন হ'ব লাগিব বৰ্গমূল হলে বৰ্গ হ'ব লাগিব তাৰে পৰা এটা আহে চতুৰ্থ মূল লব লাগিলে আমাৰ 4 ঘাতৰ হ'ব লাগিব কোনো এটা সংখ্যা গতিকে এইবিলাক এটা কৈ ওলাই আহে সেই হিচাপে আমাৰ ঘনমূলত 3টাৰ পৰা এটা ওলাই আহিব 3 প্লাস ইয়াতে 4 আহিব 4ৰ ঘন কৰিলে 64 হয় গতিকে 64ৰ ঘনমূলত 4 আহিব গতিকে 4 3 7 2 9 12 9 হ'ব ইয়াতে আমাৰ ডি নাম্বাৰ অপচনটো আছে শুদ্ধ অপচনটো এটো নেক্সট আহিছো আন এটা কোৱেশ্চন লৈ 23 আৰু কি আহিছিল এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হলে কালি কি হ'ব What is the area of rhombus whose length of diagonals are 8 centimeter and 4 centimeter rhombus বুলি কৈছে গতিকে আমি rhombus ললো rhombusৰ property খিনি আমি জানিব লাগিব property জানাৰ পিছত আমি যদি ফৰ্মুলাটো মনত আছে তেতিয়া হলে ফৰ্মুলাটো ইউজ কৰিব পাৰো আৰু যদি ফৰ্মুলা মনত নাই তেতিয়া হলে ফৰ্মুলাটো আমি ত্ৰিভুজৰ কালিৰ সূত্ৰটো জানিব লাগিব গতিকে আৰু এটা প্ৰপাৰ্টি জানিব লাগিব তেতিয়া হলে আমি ৰম্বাসৰ কালিটো উলিয়াব পাৰিম আমাক কৈছে 8 সেন্টিমিটাৰৰ এটা কৰ্ণ আৰু আন এটা কৰ্ণ 4 সেন্টিমিটাৰ এটো 4 তেতিয়া হলে আমি উলিয়াব পাৰিম কেইবাটাও ধৰণে উলিয়াব পাৰিম ৰম্বাসৰ কালিটো সমকোণী ত্ৰিভুজৰ সহায়ত উলিয়াব পাৰিম নাইবা আমি ৰম্বাসৰ কালিৰ সূত্ৰৰ সহায়ত উলিয়াব পাৰিম তেতিয়া হলে আমাৰ কেতিয়াবা ৰম্বাসৰ কালিৰ সূত্ৰ মনত নাথাকিলে আমি কি ফৰ্মুলা ইউজ কৰিম অপচন বিলাক আছে আমাৰ কিন্তু অপচন দিয়া নাই এটো 2023 প্ৰশ্নত কিছুমানত অপচন আছিল কিছুমানত অপচন নাছিল 1 মাৰ্কৰ কিন্তু তেতিয়া হলে কালিটো উলিয়াবলৈ গলে আমি কি প্ৰসেছত যাম দুটা প্ৰসেস ইউজ কৰিব পাৰিম তাৰে তিনিটা প্ৰসেস হ'ব পাৰিম আমি এটা হল কালিৰ সূত্ৰ যদি মনত থাকে সূত্ৰৰ সহায়ত আৰু নহলে 4টা সৰ্বসম ত্ৰিভুজ হয় ইয়াতে কিয়নো ৰম্বাসৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে
সেই হিচাপে আমি চাৰিটা এটা ত্ৰিভুজৰ কালি উলিয়াব পাৰিলে বাকি কেইটা হ'ব যেহেতু কৰ্ণৰ দুডাল লম্বভাৱে সমদ্বিখণ্ডিত হয় গতিকে এই অংশখিনিৰ মাপ হ'ব 2 এই অংশখিনিৰ হ'ব 4 গতিকে এইটো এটা সমকোণী ত্ৰিভুজৰ এই দুটা ভূমি আৰু উন্নতি বুলি ক'ব পাৰিম গতিকে সেই হিচাপে উলিয়াব পাৰিম হাফ ইনটু চাৰিটা লম 4 into half into 2 into 4 এইটোৰ আধা খিনি হ'ব 4 আৰু ইয়াৰে আধা হ'ব 2 গতিকে ইয়াতে আমি যদি 2 কেনসেল কৰো কিমান হয় 4 4 গুণ 16 গতিকে 16 সেন্টিমিটাৰ স্কয়াৰ হ'ব কালি এইটো এটা প্ৰসেস আকৌ আন প্ৰসেস হল দুটা ত্ৰিভুজ আমি এনেকে ক'ব পাৰিম যে এইটো ইফালে এটা ত্ৰিভুজ হৈছে ইফালে এটা ত্ৰিভুজ হৈছে গতিকে সেই ত্ৰিভুজবোৰৰ কালি উলিয়াবলৈ গলে আমি যদি কওঁ হাফ ইনটু ভূমিটো হ'ব 8 এটা ত্ৰিভুজৰ কালি গতিকে ইয়াৰে লগত উন্নতি হ'ব 4 এতে হাফ 8 নহয় 8 হয় ভূমিটো 8 হ'ব কমপ্লিট কৰ্ণডাল আৰু এইটো উন্নতি হিচাপে ধৰিব পাৰিম ইয়াৰে যোগ হ'ব কিন্তু 2 হ'ব হাফ ইনটু এটা ত্ৰিভুজৰ কালি ইয়াৰে 2 গুণ কৰি দিলেও হয় 2 গুণ কৰি দিলে ইয়াতো কি হ'ব 2 8 গুণ 16 হ'ব এই মতে হয় আকৌ ৰম্বাসৰ কালিৰ সিধা সিধি সূত্ৰ হল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল 8 পূৰণ 4 গতিকে ইয়াতো আমি এই একেদৰে কিমান পাম 16 সেন্টিমিটাৰ স্কয়াৰ গতিকে কেইবাটাও প্ৰসেসত ৰম্বাসৰ কালিটো উলিয়াব পৰা যাব নেক্সট আহিছিল 24 প্ৰশ্ন আমি লৈছো the smallest perfect square number which is divisible by 4 9 and 10 is 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব ইয়াত আমাৰ দিয়া আছে 144 next 900 next 3600 and 360 ইয়াৰে ভিতৰত আমি চাব লাগিব ইয়াৰে ভিতৰত পূৰ্ণবৰ্গ সংখ্যা কোনবিলাক এটাটো এনেই কেনসেল যাব এটো নহয় আকৌ এই তিনিটাৰ ভিতৰত তিনিটা পূৰ্ণবৰ্গ সংখ্যাই কিন্তু কি হ'ব লাগিব এটা 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা হ'ব লাগিব অৰ্থাৎ 4 9 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাৰ কথা কৈছে গতিকে আমি সাম যে 4 ৰেও হৰণ যাব লাগিব 9 ৰেও হৰণ যাব লাগিব 10 ৰেও যাব লাগিব অৰ্থাৎ 4 9 10 তিনিটাৰে লসাগু উলিয়াব লাগিব 4 9 10 ৰ তিনিটাৰে লসাগু হ'ব লাগিব যি সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যাটো ইয়াৰ লসাগুৰে হৰণ যাব হেতুৱে হ'ব গতিকে ইয়াৰ লসাগু উলিয়ালে আমি চাম 2 2 গুণ 4 2 5 গুণ 10 9 তাৰে পিছত আৰু না যায় হয়তো সম্ভৱতঃ এইখিনি এতিয়া এইখিনিৰ লসাগু কি হ'ব এইখিনি পূৰণফল 5 4 গুণ 20 9 2 গুণ 18 180 এতিয়া 142 টু 44 টু এনেই কেনসেল যাব গতিকে হেতু নহব এটো বাদ পৰিল 180 ৰ 180 ৰে হৰণ যোৱা সংখ্যা হ'ব লাগিব দুটাৰ কোনটো আটাইতকৈ সৰু এটো পূৰ্ণবৰ্গ 180 ৰে আমি এনেকেও চাব পাৰিম 180 ভাঙিলে কি পোৱা যাব 2 স্কয়াৰ 3 স্কয়াৰ আৰু 5
ইয়াৰ লগত কি পূৰণ কৰিলে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব সেইটো সেনেকেও চাব পাৰোঁ গতিকে ইয়াৰ লগত যদি আমি এটা 5 দিওঁ তেতিয়াহ'লে পূৰ্ণবৰ্গ সংখ্যা হয় গতিকে ইফালেও পূৰণ কৰিম 5 18 গুণ 90 অৰ্থাৎ এই বি নাম্বাৰ অপশ্যনটো হ'ব গতিকে হয়তো এইটুকো যাব পাৰে এইটুকো যায় 180 ৰে সেইকাৰণে এইটো হয় কিন্তু এইটো লসাগু আটাইতকৈ সৰুটো নহয় সেয়েহে আমি আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো পাম 900 বি নাম্বাৰ অপশ্যনটো নেক্সট আহিছো 2024 ৰ আন এটা প্ৰশ্ন লৈ If m is the cube root of n, then the value of n is. যদি m n or ঘনমূল হয় তেন্তে m or n or মান হ'ব এই নম্বৰত আছে root m বুলি কৈছে b ত আছে cube root of m m or ঘনমূল next আছে m cube আকৌ আছে m square ইয়াৰে কোনটো শুদ্ধ m ক n ৰ ঘনমূল বুলি কোৱা হৈছে m ইকুৱেল n ৰ ঘনমূল সমান m গতিকে m ইকুৱেল কিউব ৰুট অফ n তেন্তে n ৰ মানটো হ'ব এইটোক আমি n কৰিব খুজিলে কি কৰিব লাগিব এইটোক আমি কিউব কৰিলে m কিউব হয় আৰু ইয়াতে কিউব কৰিলে ইয়াৰে কিউব কৰিলে হ'ব n পোৱা যাব গতিকে n আমি পালো m কিউব ইকুৱেল n তেতিয়া হলে n ৰ মানটো হ'ল m কিউব অৰ্থাৎ c নাম্বাৰ অপচনটো শুদ্ধ অপচন নেক্সট আহিছো 24 ৰ আন এটা প্ৰশ্ন লৈ Which of the following is not a perfect square? তলৰ কোনটো বৰ্গ সংখ্যা নহয় সংখ্যাবিলাক আছে 4 4 1 তাৰপিছত 5 7 2 5 7 6 7 to 9 এতে আমাৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা নহয় আমি আগতো এটা কৈছিলো যে পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হলে আমি প্ৰথম চাব লাগিব এককৰ স্থানৰ অংক যদি 1 0 1 5 4 5 6 নাইবা 9 হয় তেতিয়াহলে এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াতে কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে তেতিয়াহলে যদি আমাৰ 2 3 7 8 এই কেটাৰ কোনবা এটা থাকে তেতিয়াহলে এটো আমি একেবাৰতে কৈ দিম যে হেতু পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে এই গোটেই কেটাৰ এককৰ স্থানটো পৰ্যবেক্ষণ কৰিলে আমি দেখা পাওঁ যে এটো 2 আছে গতিকে আমি এইবিলাক চোৱাৰ দৰকাৰ নাই এটা আমি পাই গৈছো যে এটোৰ এককৰ স্থানত 2 আছে গতিকে এটো পূৰ্ণবৰ্গ সংখ্যা নহয় বাকি বিলাক আমাৰ চোৱাৰ দৰকাৰ নাই গতিকে কোনোবাটো থাকিলেও আমাক শুদ্ধ বুলি ধৰিব লাগিব যদি ভুলত কোনোবাটো দিছে তেতিয়াহলে এটো শুদ্ধই হ'ব এহে আমি পাম বি নাম্বাৰ অপচনটো নেক্সট আন এটা প্ৰশ্ন আছিল তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান হ'ব The value of y in the blank space of the following table is আমাৰ টেবুলটো দিছে কি টেবুলটো চাই পেলাই আমি কম x y 132 216 তাৰে পিছত 4 8
আৰু 8টো খালি ঠাই ৰাখিছে গতিকে এইটোত কি হ'ব অপচন বিলাক আছে আমাৰ 8 6 4 2 কোনটো হ'ব ইয়াৰ পৰা আমি পৰ্যবেক্ষণ কৰি কম যে এইটো কিভাৱে বিচৰণ কৰে অৰ্থাৎ কেনেকৈ x y কি সমানুপাতিক ব্যস্ত সমানুপাতিক নে প্ৰত্যক্ষ সমানুপাতিক এটো ক'ব লাগিব বিচাৰিব লাগিব পৰ্যবেক্ষণ কৰি কেনেকৈ চাম এটো x ৰ x1 ভ্যালু এটো y1 ভ্যালু x2 ভ্যালু y2 ভ্যালু যদি এই দুটা পূৰণ কৰি একে পোৱা যায় ধ্ৰুৱক হয় অৰ্থাৎ x1 y1 ইকুৱেল x2 y2 ইকুৱেল x3 y3 হয় তেতিয়া হলে কি হয় এই সমানুপাতটো কি হ'ব প্ৰত্যক্ষ পৰোক্ষ সমানুপাত হ'ব অৰ্থাৎ পৰোক্ষভাৱে বিচৰণশীল বুলি কম তেতিয়া হলে আমি চাম যে এই বিলাকৰ পূৰণফল x1 y1 x2 y2 x3 y3 পূৰণফলটো কি হ'ব সমান হ'ব ধ্ৰুৱক হ'ব তেতিয়া হলে আমি ধৰি ললো 1 ৰ লগত 32 x1 y1 1 into 32 আৰু এটো x2 ধৰি ললো y2 ধৰি ললো গতিকে 8 into y2 অৰ্থাৎ y ধৰি ললো আমাৰ কি হ'ব y ইকুৱেল হ'ব 8 দি ইফালে হৰণ যাব গতিকে y ইকুৱেল হ'ব 32/8 অৰ্থাৎ 4 বাৰ যাব গতিকে C নাম্বাৰ অপচনটো শুদ্ধ অপচন